Hello everyone, আজি তোমালোকৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট ভিডিও এটা তোমালোকৰ কাৰণে বনাই দিছো। সো বহুতৰ এটো স্টাৰ্টিং যেটা নিট প্ৰিপাৰেচন স্টাৰ্ট কৰা বহুতৰ এটো কোৱেশ্চন থাকে যে ষ্টাডি মেটেৰিয়েল আমি কেনেকৈ চুজ কৰিব লাগে আৰু মিনিমাম কি চুজ কৰিম যাতে আমাৰ 650 প্লাস এটা যায়গে। ঠিক আছে, মই হেতু আজি কমপ্লিটলি ডিসকাস কৰি দিম। এটো ভিডিওত কমপ্লিটলি ডিটেইলস পাই যাবা ফিজিক্স কেমিস্ট্রি বায়োলজি কোনটো সাবজেক্টৰ কাৰণে কি মেটেৰিয়েল চুজ কৰিলে আমাৰ 650 এট লিষ্ট তো পাৰ হৈ যাব। ঠিক আছে, তো মিনিমাম এটলিষ্ট এটো ডাইৰেকশন তোমালোকে চলিবলৈ এটা সুবিধা হ'ব। ঠিক আছে, সো সোয়া নিট প্ৰিপাৰেচন স্টাৰ্ট কৰাৰ আগত তোমালোকে এটা কথা সদায় ধ্যান ৰাখিবা, মেটেৰিয়েল শুড বি একদম ঠিক আছে মিনিমাম মানে একদম লেস, বহুত বেছি নহয় বোলে মডিউল অৰ্ডাৰ কৰি ললা হেপিনৰ পৰা দেখিছা আমুক নোটস অৰ্ডাৰ কৰি ললা সিনিয়ৰ নোটস আনি ললা কিবা কিবি হেতে তেনেকে প্ৰিপাৰেচন নহয়। ঠিক আছে, ফাৰ্স্ট অফ অল মনত ৰাখিবা প্ৰিপাৰেচন কৰিবলৈ হলে মেটেৰিয়েল যেটো ৰিকোয়াৰ্ড হিমানটোৱে কৰা। এক্সামে কি বিচাৰিছে, এক্সামে বহুত বেছি টাফ কোৱেশ্চন নিদিয়ে, কিন্তু তোমালোকৰ টাইম মেনেজমেন্ট ৰাইট টাইমত তুমি ডাটাটো প্ৰডিউস কৰিব পাৰিছা না নাই পৰা, তুমি ৰিভাইজ কৰিলা। ঠিক আছে, ইজি বস্তু ইমান টান বস্তু নাহে নিট এক্সামত, বাট তোমালোকৰ মানে প্ৰডিউসিং কেপাসিটিটো কিমান মনত ৰাখিব পাৰিছা না নাই পৰা, লগালগ উইদিন টাইম তোমালোকে তাত প্ৰডিউস কৰিব পাৰিছা না, কিবা এটা কোৱেশ্চন আহিছে তাৰ ফৰ্মুলাটো লগালগ হিট কৰিছা না, হিট কৰাৰ পিছত লগালগ তোমালোকে সলভ কৰিব পাৰিছা না নাই পৰা, হেতু বহুত মেটাৰ কৰে এটা। ঠিক আছে, so need exam is about only what handling too much data, ইমানে ডাটা থাকে because biology complete line by line মনত থাকিব লাগিব। ঠিক আছে, তাৰ কাৰণে আমি বহুত বেছি যদি হাত পেৰ মাৰি দিও ইপিনে হেপিনে আমাৰ একো মনত নাথাকিব, বেছি পঢ়া হ'ব বাট কোৱালিটি ষ্টাডি নহব আমাৰ তেনেকে। ঠিক আছে, সো এই পইণ্টছ গিটা মনত ৰাখিবা মই যিখিনি ইয়াত লিখি থোৱা আছে। So don't run after too much material, so keep it minimum and focus on your revision. ঠিক আছে, next need exam is about handling too much data and producing it right time with 100% accuracy within time. এটো বহুত ইম্পৰ্টেন্ট বিকজ মোৰ এক্সাম মোৰ যদি বেয়া হয় অনলি এটো ৰিজনতে বেয়া হয়। ঠিক আছে, মই হেতুৱে তোমালোকক কৈ দিছো মোৰ মানে হেতুৱে মিস্টেক, মই ৰাইট টাইমত মানে অকমান কি হৈ যায় ক্যালকুলেশন অকমান টাইম লাগে বা মোৰ কনসেপ্ট বা এটো মানে মোৰ ল্যাক অফ প্ৰেক্টিস বেলেগ একো নহয়। ঠিক আছে, সো তোমালোকে হেবিলাক নহয়, তোমালোকে ষ্টাৰ্টিং পৰা প্ৰেক্টিস একদম ৰেগুলাৰ একদম বেছি প্ৰেক্টিস কৰিবা, হেতুৱে মানে বহুত বেছি পঢ়িবল না যাবা, প্ৰেক্টিসটোত বেছি ফোকাস কৰিবা। ওকে, সোয়া আমাক চাৰিটা বস্তুৰ ওপৰত বেছি মেইন ফোকাস দিব লাগে। নাম্বাৰ 1 ইজ মেইন সোর্স সিলেক্ট কৰি ল'ব লাগিব। তোমালোকে নিজৰ মতে যদি কিবা ৰিপ্লেস কৰিম ভাবিছা কৰি ল'বা, বাকি মোৰ পিনবা সাজেশন এইগিটা। ঠিক আছে, ফিজিক্স কেমিস্ট্রি বায়োলজি গোটে সাবজেক্টৰ কাৰণে তোমালোকে কি কৰিবা, সোর্স এটা সিলেক্ট কৰক যে এই সোর্সটো পাই মই পঢ়িম। মে ইট বি তোমালোকে এলএনত কোচিং কৰি আছা তাৰ টিচাৰ্স হ'ব পাৰে, পিডব্লিউত অনলাইন লৈছা অফলাইন লৈছা আকাশত কৰিছা যতে নকৰা তোমালোকে বা সেলফ ষ্টাডি কৰিছা, সোর্সটো তোমালোকে ফিক্স কৰি ল'বা। ওকে, ফাৰ্স্ট নাম্বাৰ 1 পইণ্ট মোৰ পিনবা মই সোর্স এটা দিম, হেতু মই তোমালোকে চাবা এতিয়া পাই যাবা। নেক্সট ৰিভিজন কেনেকৈ কৰিবা হেতু এটা প্লেনিং বনোৱা বহুত জৰুৰী বিকজ ডেইলি এটো তোমালোকৰ লগত থাকিব। ঠিক আছে, ডেইলি যিমান পঢ়িছা তেনেকৈ তোমালোকে ৰিভিজনো কৰিব লাগিব। বহুতে পঢ়ি গৈ থাকে ৰিভিজন নকৰে, লাষ্টত পস্তায় সেই ল'ৰা-ছোৱালীবোৰে। ঠিক আছে, তাৰ ভিতৰত ময়ো এটা বছৰ পস্তালো। ঠিক আছে, ওকে। থাৰ্ড ইজ প্ৰেক্টিস, মানে ইয়াত তোমালোকে এটো না ভাবিবা যে মই মেইন সোর্স যেটো সিলেক্ট কৰিলো তাক বিকজ চোৱা মেইন সোর্স তোমালোকে ভিডিও লেকচাৰ আৰু ফলো কৰিছা। ঠিক আছে, আৰু লেকচাৰ নোটস বনাইছে, বহুতে অকল হেতু কৰি ষ্টপ হৈ যায়। ঠিক আছে, মোৰ কথাটো বুজি পাইছা নে? চাবা তোমালোকক কেতিয়াবা চাগে কৰিছা ভিডিও লেকচাৰ এটেন্ড কৰিলা নোটস বনালা ওভাৰ হৈ গল খতম, হেতু নহয়, হেতু জাস্ট তোমালোকে 20% কাম কৰিলা। ঠিক আছে, জাস্ট 20% কাম কৰিলা, তাৰ উপৰিও ঢেৰ বস্তু থাকে। ৰিভিজন কৰালেকো তোমালোকৰ 40-50 আৰু সোৱা ৰিভিজনৰ এটো না ভাবিবা যে তুমি পেজ লুটিয়াই আছা হেতু ৰিভিজন হৈ গৈছে, নহয়। কোৱেশ্চন প্ৰেক্টিসৰ লগত ৰিভিজন কৰে মানুহে সদায়। কি কৰিবা, ফোকাস কৰিবা। মানে কি হয় তোমালোকে জাস্ট এনে চাই নাথাকিবা, কোৱেশ্চন প্ৰেক্টিসটো কৰিবা। কোৱেশ্চন প্ৰেক্টিস নকৰাকে তোমালোকে ৰিভিজন নকৰিবা। সেই ৰিভিজন কৰোতে 10-20টা মান কোৱেশ্চন সিলেক্ট কৰি ৰাখিবা, তাক মই মানে প্ৰেক্টিস কৰিম নিচিনাকে। তাৰ কাৰণে মই কম এটা কেনেকৈ কৰিব লাগিব, তাৰপিছত প্ৰেক্টিসটো ৰাখিবা। প্ৰেক্টিস কোপা কৰিবা মই হেয়াও কম এতিয়া, তোমালোকে নিজৰ সোর্স ৰাখিব পাৰা, হেতু মই এগেইন কৈছো, বাকি মোৰটো মই সাজেষ্ট কৰি আছো। তাৰপিছত মক টেষ্ট, ভাল মক টেষ্ট এটা সিলেক্ট কৰা বহুত জৰুৰী। ঠিক আছে, ওকে। সোৱা মই পটাপট আগবাঢ়ো, টাইমটো গুচি গৈছে বেছিকে। ওকে, সোৱা ফিজিক্সৰ কাৰণে মেইন সোর্স মই কওঁ যে এমআৰ ছাৰ তোমালোকে কোৰ্স এটা লৈ লোৱা, মানে ইয়াকিন 2.0 আহে। এমআৰ ছাৰ কোনটো বেচত আছে চাই ল'বা তোমালোকে, এইবাৰ যোৱাবাৰ আমাৰটো 2.0 আছিলে। সো মেইন সোর্স এমআৰ ছাৰ ফিজিক্স কমপ্লিটলি মেইন সোর্স এটাই ৰাখা, এমআৰ ছাৰৰ ভিডিও লেকচাৰ আৰু তাৰ নোটস বনাবা, তাৰ বাহিৰে বেলেগ সোর্স নাৰাখিবা। ঠিক আছে, ইভেন এনসিআৰটি পঢ়িব নালাগে যদি তোমালোকে অকল 650 প্লাস টাৰ্গেট কৰিছা। ঠিক আছে, বৰ্তমানৰ কাৰণে কৈছো, বাকি তাৰ উপৰি কোনবাই কৰিব পাৰা ফিজিক্স, বাট ফাৰ্স্ট এইগিটাটো কৰি লোৱা এটলিষ্ট। ঠিক আছে, ওকে। তাৰপিছত নাম্বাৰ 2 হৈ গ'ল এটো এমআৰছৰ নোটস এনেকে পাই যাবা তোমালোকে, তাত তোমালোকে মানে ৰিপিট হয়, কোৱেশ্চনছ ৰিপিট হয় এমআৰছৰ নোটছৰ পৰা, নো ডাউট। ঠিক আছে,
তাৰপিছত আৰু এটা আছে এক্সাৰচাইজ আৰু ইনডেক্স কৰিব লাগে মই সেইটো কাৰণে কি কৰিবা তোমালোকক মই কৈ আছোঁ ভালকৈ শুনি যোৱা কথাখিনি ঠিক আছে মেইন চ'ৰ্চ কি কৰিবা এম আৰ ছাৰ লেকচাৰ কৰিলা তাৰপিছতে পইণ্ট নাম্বাৰ 2 ৰিভিজন কৰিবা কিহৰ পৰা ৰিভিজন কৰিবা ৰিভিজনৰ চ'ৰ্চ কৈ দিছোঁ মই PW মেড ইজি ছাৰৰ নোটছ এটা ওলাইছে সেইটো তোমালোকে ল'ব পাৰা বা নল'লেও তোমালোকে নিজৰ শ্বৰ্ট নোটছ বনাব পাৰা ঠিক আছে ওকে নিজৰ শ্বৰ্ট নোটছ বনোৱাটো বেছি বেটাৰ বাকী ছাৰৰ মানে বিকজ তুমি যদি ক্লাছ নোটছৰ যদি কমপ্লিট নোটছ যদি লিখিয়ে আছা তেতিয়া PW মেড ইজিৰ কোনো দৰকাৰ নাই বিকজ PW মেড ইজিটো শ্বৰ্ট টাইমত ৰিভিজন কৰিবলৈ অকণমান দিগদাৰ ঠিক আছে চ' নিজৰ শ্বৰ্ট নোটছ বনাব পাৰা নিজৰ এই লং নোটছখিনি পৰা সেইটো এটা কৰিব পাৰা ঠিক আছে বাকী এম আৰ ছাৰে নিজৰ ক্লাছত গাইড কৰিয়ে থাকে ঠিক আছে ওকে নেক্সট আহি গ'ল ফিজিক্সৰ প্ৰেক্টিছৰ কাৰণে চাবা দেই তোমালোকক মই ধুনীয়াকৈ দেখাইছোঁ বস্তু এটা নিট প্ৰেপটো তোমালোকে লৈ ল'বা নিট প্ৰেপটো লৈ ল'বা তাত কেনেকৈ থাকে জানানে ছাপ'জ এতিয়া মই গ্ৰেভিটেশ্যন পাৰ্টটোৱে উলিয়াইছোঁ দেখিছানে গ্ৰেভিটেশ্যন ইয়াত মই উলিয়াই থোৱা আছে গ্ৰেভিটেশ্যন পাৰ্টত এনেকৈ থাকে চোৱা এবজৰ্ব বিফৰ ইউ চল্ভ MCQ এনেকৈ ফল্ডাৰ এটা থাকে সেইটো কৰিব পাৰা নকৰিব পাৰা মই কৰা নাছিলোঁ বাৰু তাৰপিছত ৰেকমেণ্ডেড MCQ যিখিনি থাকে ন 108 এইকেইটা কিন্তু কৰিবই লাগিব এইকেইটা কৰিবা ভালকৈ কৰিবা অকণমান ঠিক আছে সেইকেইটা কৰিবা তাৰপিছত আৰু বহুত ফিল্টাৰ লগাব পাৰি টাফনেছ লেভেল চিলেক্ট কৰিব পাৰি তোমালোকে লোৱাৰ পিছত গম পাই যাবা বাট ইয়াত আৰু এটা ভাল তুমি যোনটো টপিকত উইক আছা তাত তুমি DPP নিজে জেনেৰেট কৰি পিনি এক্সাম মানে চল্ভ কৰিব পাৰা উইক এৰিয়া ফিক্সিং বুলি কয় ছাৰে ঠিক আছে তো তোমালোকক মই এইটো এটা বস্তু দেখাই দিছোঁ যে প্ৰেক্টিছ কৰিবা ইয়াৰ পৰা তোমালোকে লেকচাৰ মেইন চ'ৰ্চৰ পৰা তুমি ভিডিঅ' লেকচাৰ চালা লেকচাৰ নোটছ বনালা ৰিভিজন কৰিলা তাৰ পাই বা শ্বৰ্ট নোটছ বনাই ৰিভিজন কৰিলা ফিজিক্সৰ টোটেল মই ৰোড মেপটো কৈ আছোঁ তাৰপিছত প্ৰেক্টিছৰ কাৰণে কি কৰিলা নিট প্ৰেপ উলিয়ালা ঠিক আছে এক্সট্ৰা একো কৰিব নালাগে ক্লাছ নোটছৰ কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰিলা সেইটোতো কৰিবাই এনেও অভিয়াছলি নোটছত আছে যেতিয়া বাকী প্ৰেক্টিছৰ কাৰণে তোমালোকে নিট প্ৰেপৰ এইটো ছাবস্ক্ৰিপশ্যন লৈ ল'বা ৰেকমেণ্ডেড MCQখিনি কৰি ল'লা তাৰপিছতে ৰেকমেণ্ডেড PYQ ষ্ট্ৰিক্টলি যোনটো NCERT বেছ আছে সেইটো এটা ফল্ডাৰ বহুত ভাল পালোঁ মই তাৰপিছত ইয়াত আৰু এটা ভাল কি গম পোৱা নে মিনি কুৱেশ্যন বেংক এটা আছে সেইটো ৰিভিজনৰ টাইমত কৰিবলৈ ভাল 45টা কুৱেশ্যন থাকে পটাপট হৈ যায় কাৰণ আগতে কৰি থোৱা থাকে ৰেকমেণ্ডেডৰ পৰাই মানে চিলেক্ট কৰি পিনি ইয়াত ভৰোৱা থাকে মই বেছি ভাল পালোঁ কি NCERT এক্সাৰচাইজ বেছ বিকজ এটা ৰিচেণ্ট ইয়াৰ্ছ যিবিলাক আহিছে ন তাত ইনটেক্সট এক্সাৰচাইজ এক্সাম্পলৰ পৰা কুৱেশ্যনছবিলাক বেছি আহিব ধৰিছে সেইটো কাৰণে তোমালোকে ইয়াত যিটো NCERT এক্সাৰচাইজ বেছড MCQ যিটো ফল্ডাৰ পাবা নহয় তাত কি কৰিছে তাহাঁতি এক্সাৰচাইজৰ যিখিনি কুৱেশ্যনছ আছে ন সেইখিনিকে MCQলৈ কনভাৰ্ট কৰি দিছে আৰু বহুত লাভ হ'ল মানে মোৰ ঠিক আছে তো এইটো তোমালোকে কৰিব পাৰা SND এক্সাম্পলাৰ আছে কৰিবলৈ মন গ'লে কৰিব পাৰা তেনেকৈ মানে ভালেমানখিনি বাকী এইবিলাকতো আৰু কৰিবগৈ নালাগে আৰু মানে ৰেকমেণ্ডেড MCQ আৰু PYQ কৰি ল'লা চাফিচিয়েণ্ট তাৰপিছত NCERT এক্সাৰচাইজ আৰু তোমাৰ এক্সাম্পল যদি থাকে সেইবিলাক কৰি ল'ব পাৰা ঠিক আছে সেইবিলাক কৰিলে ভাল আৰু বাকী অলমষ্ট মানে চব থাকে আৰু তাৰপিছত তোমাৰ মক টেষ্টৰ কাৰণে কি কৰিবা মই আগৰ ভিডিঅ'টো কৈছিলোঁ DLP আকাশ টেষ্ট চিৰিজটো লৈ ল'বলৈ কৈছিলোঁ মই তো সেইটো লৈ ল'বা যদি ড্ৰপাৰ হয় ড্ৰপাৰ বেচটো ল'বা যদি 11ত আছে 11 ল'বা 12ত থাকিলে 12ৰ ল'বা যি তোমালোকক চুইটেবল হয় ঠিক আছে মই তাত একো ক'বলৈ নাযাওঁ বাকী আকাশৰটো ল'বা খালি DLP ঠিক আছে যদি তোমালোকৰ সুবিধা হয় ভাল মানে ঠিক আছে অ'কে এইটো চিলেবাছ এনেকৈ দি দিয়ে অ'কে তাৰপিছত কেমিষ্ট্ৰিৰ কাৰণে মই কৈছোঁ চোৱা কেমিষ্ট্ৰিৰ কাৰণে মেইন চ'ৰ্চ কি কৰিবা PW বেচ যদি লোৱা বা য'তে নোলোৱা ৰেগুলাৰ লেকচাৰ ফ'ল' কৰিবা তাৰ নোটছ বনাবা কৰিবই লাগিব এইটো কাম ঠিক আছে তাৰপিছতে NCERT ৰিডিং কৰিব লাগিব কেমিষ্ট্ৰি ফিজিক্সৰ কাৰণে মই নক'লোঁ বাট কেমিষ্ট্ৰিৰ কাৰণে তোমালোকে NCERT ৰিড কৰিবই লাগিব চ' ফিজিক্সৰ এটা দুটা NCERT কুৱেশ্যন আহে এনেকুৱা নহয় লাইনৰ পৰা উঠি আহে বাট সেইবুলি যে তুমি গোটেই মেইন কামটো এৰি পিনি তোমালোকে যে ফিজিক্সৰ NCERT পঢ়িব বহি যাবা সেইটো মিন নহয় ঠিক আছে মই কৈছোঁ 650+ তোমালোকে মই যিখিনি কৈছোঁ টোটেলি 1-to-1 ফ'ল' কৰা হ'বই হ'ব ঠিক আছে অ'কে চ' PW লেকচাৰ ফ'ল' কৰিবা কেমিষ্ট্ৰিৰ কাৰণে তাৰপিছত NCERT ৰিডিংটো লাগিব ঠিক আছে NCERT ৰিডিংটো লাগিব কেমিষ্ট্ৰিৰ ক্ষেত্ৰত তোমালোকৰ NCERT ৰিডিংটো লাগিব সেইটো নহ'লে তোমালোকে নোৱাৰিবা ঠিক আছে বিকজ কেমিষ্ট্ৰি এতিয়া অলমষ্ট 20% মান কুৱেশ্যন ডাইৰেক্ট NCERT লাইনৰ পৰা আহিছে অৰ্গেনিক কেমিষ্ট্ৰি হওক ইনঅৰ্গেনিক হওক লাইনৰ পৰা আহিব তোমালোকক মই DNA ব্লকৰ নোটছটো দি দিব পাৰিম ঠিক আছে তাৰপিছতে ৰিভিজনৰ টাইমততো গোটেই NCERT পঢ়িব নোৱাৰিবা ডেট মিনছ কি কৰিব লাগিব NCERT কাৰণে তোমালোকে হাইলাইট এটা কৰি ল'ব পাৰা মানে যেতিয়া NCERT পঢ়িবা তাত ইম্পৰ্টেণ্ট লাইনছবিলাক হাইলাইট কৰি ল'বা আৰু সেইবুলি ফাৰ্ষ্ট ৰিডিঙত হাইলাইট নকৰিবা ঠিক আছে হাইলাইট কৰি ল'বা বাকী নোটছ যিখিনি বনালা সেইখিনি ৰিভিজন এজ ইট ইজ কৰিব লাগিব লম্বা হ'ল বুলি যে ৰিভিজন কৰিব টাইমত তোমালোকে সেইটো নুচুবা সেইটো তেনেকুৱা কথা নহয় ঠিক আছে নোটছ যিটো কমপ্লিট PW পৰা বনালা সেইটো কমপ্লিট ৰিভিজন কৰিবই লাগিব অ'কে বাকী NCERTটো লগত লৈ চলিবা ঠিক আছে ৰিভিজনৰ কাৰণে মই সেইটো ক'লোঁ তাৰপিছত এগেইন প্ৰেক্টিছৰ কাৰণে তেনেকৈ ইয়াত মই অকল ফিজিক্সৰ স্ক্ৰীনশ্বটটোৱে লোৱা আছে বাট এগেইন সেইটোৱে ক'লোঁ কেমিষ্ট্ৰিৰ কাৰণেও এনেকৈ থাকে ফল্ডাৰ্ছখিনি এনেকৈ প্ৰেক্টিছৰ সময়ত ইয়াৰ পৰা কৰিবা মক টেষ্ট ইয়াৰ পৰা দিবা তাৰপিছত বায়'লজিৰ কাৰণে মই কৈ দিছোঁ মেইন চ'ৰ্চ ইয়াত PW লেকচাৰ্ছখিনি
লেকচাৰ ৰেগুলাৰ লেকচাৰ ফ'ল' কৰিব পাৰা আৰু মন গ'লে ওৱান শ্ব'টো চাব পাৰা এইটো পাৰা মানে একো তাত দিগদাৰৰ কথা নাই বাকী NCERT ৰিডিং দিয়াত মেইন বনাবা ঠিক আছে NCERT ৰিডিং যিমান পাৰা 20 টাইমছ 50 টাইমছ যিমান পাৰা মানে এইটো কাৰণ ইয়েৰ লং আছে ন 50 টাইমছ পাৰিগে মানে 30 টাইমছটো মিনিমাম পাৰি মানে যদি তোমালোকে ভালকৈ ৰিডিং কৰা বিকজ এতিয়া লেচনো কমাই দিলে তো পাৰি মানে আৰামছে ইজিলি পাৰি তো NCERT ৰিডিংটো বেছিকৈ কৰিবা ৰিভিজনৰ সময়ত NCERTখন পাৰিবা বাকী ডায়গ্ৰাম মই যোৱাবাৰ ডায়গ্ৰামটো অকণমান মোৰ থাকি গ'ল ডায়গ্ৰামটো অকণমান মানে এইবাৰ কুৱেশ্যনছ আহিলে যে 3টামান কুৱেশ্যন ডায়গ্ৰামৰ পৰা ডাইৰেক্ট আহিলে সেইটো অকণমান দিগদাৰ কৰিলে মোক মানে সেইকাৰণে তোমালোকে ডায়গ্ৰামটোত এক্সট্ৰা ফ'কাছ কৰিবা ঠিক আছে বটানী ডায়গ্ৰাম হওক মানে যিয়ে নহওক ডায়গ্ৰামটোত এক্সট্ৰা ফ'কাছ কৰিবা বায়'লজিৰ ক্ষেত্ৰত আৰু NCERTটো চবেই পঢ়ে বা ডায়গ্ৰামটো কিছুমানৰ মিছ মাৰি যায় মই সেইকাৰণে তোমাক এক্সট্ৰাকৈ কৈছোঁ ডায়গ্ৰামটো মাৰ্কিং কৰি ডায়গ্ৰামটো এক্সট্ৰাকৈ পঢ়িবা ঠিক আছে তেতিয়া 360 মাৰ্কছ ক'তো নাযায় মানে তোমালোকৰ মোৰ মাৰ্কছ অকল 360 পালোহেঁতেন মানে এই অকল মোৰ ডায়গ্ৰাম দুটা মোৰ খেলি মেলি হৈ গ'ল অকণমান অ'কে চ' বায়'লজি মই সেইটো ক'লোঁ বাকী প্ৰেক্টিছো এনেকৈ পাই যাবা ইয়াৰ কাৰণেও কৰিবতো লাগিবই গোটেইখিনিৰ কাৰণে কৰিব লাগিব মক টেষ্ট ইয়াত পাই যাবা ঠিক আছে অ'কে চ' মই সেইটোৱে ক'লোঁ বস্তুখিনি এনেকৈয়ে যাব তোমালোকৰ এইটো যদি কমপ্লিট যদি ফ'ল' কৰিব পাৰা তোমালোকৰ ৱেলকাম আছে 650+ বাকী এইখিনি খালি পইণ্টছ খালি ৰিমেম্বাৰ মানে মনত ৰাখিবা ইয়াৰ বাহিৰত একো কৰিব নালাগে ঠিক আছে ট্ৰাষ্ট মি অ'কে